हेलो एवरीवन তোমালোকক আমাৰ চেনেল নলেজ অফ সায়েন্সত স্বাগতম জনাইছো। আজি এই ভিডিওটোত আমি তোমালোকৰ কাৰণে প্ৰি ফাইনেল এক্সামিনেশন 2025 নগাঁও ডিস্ট্ৰিক্টৰ ইংলিছৰ কোৱেশ্চন পেপাৰখন লৈ আহিছো আৰু এই কোৱেশ্চন পেপাৰখনৰ গ্ৰামাৰ সেকশনটো আমি তোমালোকক সলভ কৰি দিম। লগতে এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে মই তোমালোকক বুজাই দিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা, তেনেহলে তোমালোকে বুজি পাবা যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আৰু তোমালোকে গ্ৰামাৰবোৰ তোমালোকৰ কপিত নোট ডাউন কৰি যাবা। আৰু ইয়াৰ পিডিএফটো যদি তোমালোকক লাগে তোমালোকে এই পিডিএফটো ক'ত পাবা তোমালোকক মই এই ভিডিওতে জনাই দিম। তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই যাবা। আৰু যদি তোমালোকে আমাৰ চেনেলটো নতুন হোৱা তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। তেনেহলে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে আমি চাও। তো এই কোৱেশ্চন পেপাৰখনত তোমালোকক টোটাল মাৰ্ক 100 দিয়া আছে আৰু তোমালোকৰ পাস মাৰ্ক 30। তো তোমালোকক কি দিয়া আছে ইয়াতে চোৱা। দ্য ফিগাৰ ইন দ্য মাৰ্জিন ইন্ডিকেট ফুল মাৰ্ক ফৰ দ্য কোৱেশ্চন। কোৱেশ্চন নম্বৰ 1 যত তোমালোকক সেকশন এ ৰিডিং স্কিল দিয়া আছে যত তোমালোকক 10 মাৰ্ক আহিব। কোৱেশ্চন নম্বৰ 2, 3 and 4 যেটো তোমালোকক সেকশন বি বুলি কোৱা হয় তাত দিয়া আছে এডভান্স ৰাইটিং স্কিল যত তোমালোকৰ 25 মাৰ্ক থাকিব। তাৰ পিছত কোৱেশ্চন নম্বৰ 5, 6, 7, 8 and 9 যেটো সেকশন সি বুলি কোৱা হয় যত তোমালোকৰ গ্ৰামাৰ সেকশন থাকিব যত তোমালোকক 20 মাৰ্ক দিয়া আছে আৰু এই সেকশনটো আমি তোমালোকক সলভ কৰি দিম। তাৰ পিছত কোৱেশ্চন নম্বৰ 10, 11, 12, 13, 14, 15 and 16 সেকশন ডি যত তোমালোকক টেক্সট বুকৰ কোৱেশ্চন দিয়া আছে যত তোমালোকক 45 মাৰ্ক আছে। এনেকৈ তোমালোকৰ টোটাল মাৰ্ক 100 হ'ল। তো চোৱা সেকশন এ আমাক প্যাসেজ দিয়া আছে। তো কি দিয়া আছে 1 নম্বৰ ৰিড দা ফলোইং প্যাসেজ কেয়াৰফুলি। তোমালোকে প্যাসেজখন পঢ়িবা। প্যাসেজখন পঢ়ি তোমালোকে জীৱনখিনি কোৱেশ্চন তোমালোকক তলত দিয়া আছে প্যাসেজখন চাই লোৱা। ইয়াত চোৱা তোমালোকক তলত কোৱেশ্চন দিয়া আছে। তো তোমালোকে প্যাসেজখন পঢ়ি কোৱেশ্চনৰ উত্তৰ লিখিব লাগিব। এ নম্বৰ দিয়া আছে সাইড দা ৰিজন এজ টু হোৱাই সাম স্পেচাইজ অফ অইল এলিমেন্ট আৰ অন দা ভাৰ্জ অফ এক্সটিংকশন। সো তোমালোকে কোৱেশ্চনবোৰ চাই যোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিছে প্যাসেজত। এতিয়া সেকশন বি চোৱা তোমালোকক কি দিয়া আছে। সেকশন বি দিয়া আছে এডভান্স ৰাইটিং স্কিল যত তোমালোকক 25 মাৰ্ক দিয়া আছে। 2 নম্বৰটো দিছে ইউ আৰ সন্দীপ বা সংগীতা প্ৰেসিডেন্ট অফ দ্য ষ্টুডেন্ট ইউনিয়ন অফ your কলেজ বা স্কুল। your কলেজ বা স্কুল is organizing an inter school বা কলেজ song and dance competition in the next month. Write a notice for the college by school notice board giving all the details of the event. তো ইয়াত তোমালোকক নোটিস লিখিব কৈছে যত তোমালোকক 5 মাৰ্ক দিয়া আছে। এতিয়া যদি কোনোবাই নোটিস কেনেকৈ লিখিব লাগে না জানা আমি ইউটিউবত নোটিসৰ ওপৰত এটা ভিডিও আপলোড কৰিছো। সেই এটা ভিডিওত আমি তোমালোকক এটা ফৰম্যাট বুজাই দিছিলো। যদি তোমালোকে সেই ফৰম্যাটটো বুজি লোৱা তেনেহলে যেনেকৈ নোটিস নাহক কিয় তোমালোকে লিখিব পাৰিবা। যোনে যোনে আমাৰ সেই ভিডিওটো চাইছে তেওঁলোকে নিশ্চয় এই যিখন নোটিস দিয়া আছে এই নোটিসখন কৰিব পাৰিব বা যেনেকৈ নোটিস নহওক তোমালোকে লিখিব পাৰিবা। যদি কোনোবাই ভিডিওটো চোৱা নাই তোমালোকে চাই লবা। যদি তোমালোকে সেই ভিডিওটো চোৱা তেনেহলে 5 মাৰ্ক তোমালোকৰ হাতৰ মুঠিত থাকিব। সেই কাৰণে তোমালোকে সেই ভিডিওটো চাই লবা। অলপ সময়ৰ ভিডিও হয় তোমালোকে ফৰম্যাটটো বুজি লবা তেনেহলে তোমালোকে নোটিস লিখিব পাৰিবা। সেই ভিডিওটো চোৱাৰ পিছত তোমালোকে এই নোটিসখন নিজে লিখিব ট্ৰাই কৰিবা, নিজে তোমালোকে লিখিব পাৰিবা। তাৰ পিছত অৰ্ডি দিয়া আছে You are the proprietor of Graceland Resort Kaziranga. Write an advertisement to the publish in an English newspaper offering attractive discount on holiday package. তোমালোকক এডভাৰটাইজমেন্ট লিখিব কৈছে। সো ইয়াত তোমালোকক 5 মাৰ্ক দিয়া আছে আৰু এডভাৰটাইজমেন্টৰ কাৰণে আমি ভিডিও দিম, চিন্তা কৰিব নালাগে। 3 নম্বৰটো দিয়া আছে You attended a book fair in your town organized by a local NGO in which a number of reputed publication houses of the country participate. Write a detailed account of the event in 100 to 120 word to be published in a newspaper. তাৰ পিছত অৰ্ডি তোমালোকক দিয়া আছে You are Nijora বা Javed your school বা college has organized a tribute ceremony following the untimely demise of Assam belong Harjab Jubin Garg. Write a notice on its event in 100 to 125 word to be published in a local newspaper. আৰু এই 3 নম্বৰ তোমালোকক দুখনৰ যিকোনো এখন লিখিব লাগে ইয়াত তোমালোকক 10 মাৰ্ক দিয়া আছে। নেক্সট 4 নম্বৰ কোৱেশ্চনটো দিয়া আছে You are Arati ba Saurabh of Tezpur. You have seen an advertisement for the post of an assistant teacher in mathematics in Shivsagar High School. Write a letter to the president of the managing committee of the school applying for the post. Give your detailed biodata as well. তো এইখন তোমালোকক জব এপ্লিকেশন লিখিব কৈছে যত তোমালোকক 10 মাৰ্ক দিয়া আছে।
অৰ্দি দিয়া আছে ইউ আৰ গৌৰৱ বা নাফিসা এ ৰেচিডেণ্ট অফ গুৱাহাটী ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ এ লোকেল ডেইলি এক্সপ্ৰেছিং ইউৰ ভিউ এগেইনষ্ট দ্য পৰ ড্ৰেইনেজ চিষ্টেম অফ ইউৰ লোকেলিটি তোমালোকক এখন লেটাৰ লিখিব গৈছে এডিটৰ লৈ য'ত তোমালোকক 10 মাৰ্ক দিয়া আছে তো তোমালোকে যিকোনো এখন লিখিলে হ'ব হয়তো তোমালোকে জব এপ্লিকেশন লিখিবা নহলে তোমালোকে লেটাৰ লিখিবা নেক্সট সেকশন সি তোমালোকক কি দিয়া আছে চোৱা এই সেকশনটো আমি তোমালোকক সলভ কৰি দিম Change the form of narration of any two of the following sentence. A number dia said the speaker said, I thank you, ladies and gentlemen, for giving me a kind hearing when I arrived here. Yesterday, I did not believe that I might meet so large a gathering. তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম তোমালোকে চাই ল'বা তাৰপিছত বি নম্বৰ দিয়া আছে মৌচুমী asks Raju if his sister was at home. Raju replied that she was not. She had gone shopping with their mother. তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম চাই ল'বা C number dia say my friend told me that he was very thirsty and requested me to give him a glass of water. So here uttor tu moi screen di dim sai loba. 6 number 2 dia say change the voice of any three of the following sentence. A number dia say who will bail the cat. So here uttor tu moi screen di dim sai loba. B number dia say do the work immediately. Here uttor tu moi screen di dim sai loba. C number dia say the application is approved by the manager. So here uttor tu moi screen di dim sai loba. D number dia say I have lost my book. তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম চাই ল'বা এই নম্বৰ দিয়া আছে দ্য লেটাৰ ওয়াৰ বিং ডেলিভাৰ্ড বাই দ্য পোষ্টমাষ্টাৰ তো এই সকলোবোৰ উত্তৰ মই তোমালোকক স্ক্ৰীনত দি দিম তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'বা নেক্সট 7 নম্বৰটো চোৱা কি দিয়া আছে ৰিৰাইট এনি 5 অফ দ্য ফলোইং সেন্টেন্স ইউজিং দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেট ইন দেয়াৰ কাৰেক্ট টেন্স ফৰ্ম এ নম্বৰ দিয়া আছে দিছ ফেমিলি লিভ ইন দিছ প্লেচ সিন্স 1970 বি নম্বৰ দিয়া আছে হি সাডেনলি ৰিয়েলাইজড দ্যাট হি লিভ দ্য বেগ ইন দ্য বাছ তো ইয়াৰ উত্তৰ মই স্ক্ৰীনত দি দিম চাই ল'বা সি নম্বৰ দিয়া আছে আই ডু এ লট অফ ওয়ার্ক টুডে তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম চাই ল'বা ডি নম্বৰ দিয়া আছে শি কাম হিয়াৰ দ্য ডে আফটাৰ টমেৰ তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা ই নম্বৰ দিয়া আছে ইফ ইউ ট্ৰাই হাৰ্ড ইউ উড হেভ সাকসিড তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা আই নম্বৰটো দিয়া আছে when you started for office it still rain তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা জি নম্বৰ দিয়া আছে hurry up time run তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা চাই ল'বা ভিডিঅ'টো পজ কৰি তোমালোকে এইবাৰ নোট ডাউন কৰি ল'বা 8 নম্বৰটো দিয়া আছে ৰিৰাইট এনি ফৰ অফ দ্য ফলোইং সেন্টেন্সেস ফিলিং ইন দ্য ব্ল্যাঙ্ক উইথ এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন এ নম্বৰ দিয়া আছে হি ইজ ড্যাশ ওয়ার্ক নাও তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা লিখি ল'বা বি নম্বৰ দিয়া আছে দ্য এপ্লিকেশন মাষ্ট বি হ্যান্ডেল ড্যাশ ডিসেম্বৰ 31st তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা লিখি ল'বা সি নম্বৰ দিয়া আছে দ্য ট্ৰেইন এৰাইভড ড্যাশ দ্য প্লেটফৰ্ম এ মিনিট এগো তো ইয়াৰ উত্তৰটো তোমালোকে স্ক্ৰীনৰ পৰা লিখি ল'বা ডি নম্বৰ দিয়া আছে দ্য চাইল্ড ওয়াজ লুক বাই দেয়াৰ গ্ৰাণ্ডমাদাৰ তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম চাই ল'বা ই নম্বৰ দিয়া আছে দ্য প্ৰেচিডেণ্ট অফ দ্য স্কুল প্ৰেডিছ দ্য ড্যাশ মিটিং নেক্সট এফ নম্বৰটো দিয়া আছে প্লিজ সিট ডাউন ড্যাশ এ ফিউ মিনিটস তো এইকেইটা উত্তৰ তোমালোকে স্ক্ৰীনৰ পৰা লিখি ল'বা 9 নম্বৰটো দিয়া আছে ৰিৰাইট এনি ফৰ অফ দ্য ফলোইং সেন্টেন্সেস এজ ডাইৰেক্টেড এ নম্বৰ দিয়া আছে কেন ইউ একসেপ্ট ফেইলাৰ উইথ এন ইজি মাইণ্ড এইটো তোমালোকক এছাৰ্টিভত লিখিব কৈছে বি নম্বৰ দিয়া আছে she studied hard to pass the examination made it a complex sentence এইটো তোমালোক কমপ্লেক্স সেন্টেন্স লিখিব কৈছে সি নম্বৰ দিয়া আছে you don't like sweet add a tag question tag কৰিব কৈছে ডি নম্বৰ দিয়া আছে she is the fastest walker in the group এইটো তোমালোকক পজিটিভ ডিগ্ৰী ল'ব কৈছে parents always wish well for their children make it negative without changing the meaning F number দিয়া আছে Shakespeare is a legend make it interrogative এটো তোমালোকক interrogative লিখিব কৈছে G number দিয়া আছে this sum is too easy to solve use so that instead of to তো ইয়াৰ উত্তৰটো মই স্ক্ৰীনত দি দিম তোমালোকে স্ক্ৰীনৰ পৰা ভিডিঅটো পজ কৰি লিখি ল'বা তাৰ পিছত তোমালোকক সেকশন ডি টেক্সটবুকৰ কোৱেশ্চন দিয়া আছে তো চোৱা কি দিয়া আছে 10 নম্বৰটো read one of the following extract and answer the question that follow তো দিয়া আছে তোমালোকক answers to is the grandeur of the domes we have imagined for the mighty deed all lovely tales that we have heard or read an endless fountain of immortal drink pouring up to us from the heaven bring তো এক নম্বৰ দিয়া আছে name the poem যত তোমালোকক 1 মাৰ্ক দিয়া আছে 2 নম্বৰ দিয়া আছে who are the mighty deed referred to here তো এইটো তোমালোকক 1 মাৰ্ক দিয়া আছে 3 নম্বৰ দিয়া আছে what is the endless fountain of immortal drink ইয়াত তোমালোকক 1 মাৰ্ক দিয়া আছে 4 নম্বৰ দিছে what does the word bring mean তো ইয়াত তোমালোকক 1 মাৰ্ক দিয়া আছে সো ইয়াত তোমালোকক টোটাল 4 মাৰ্ক দিয়া আছে তো অৰ দি আৰু এখন দিছে চোৱা তো ইয়াত তোমালোকে এইটো পঢ়িবা পঢ়ি এই বছৰ কোৱেশ্চন দিয়া আছে যে where was the new shed put up she was it is purpose why does the poet use the word pathetic 3 নম্বৰ দিয়া আছে explain to pathetically played তো এইখিনি দিয়া আছিল তোমালোকৰ
তাৰপিছত 11 নম্বৰত দিয়া আছে এনসার এনি 3 অফ দ্য ফলোইং কোশ্চেন, যিকোনো তিনিটা প্ৰশ্নৰ উত্তৰ লিখিব কৈছে। A number দিয়া আছে what is the message that kid wants to convey through a thing of beauty. B number দিয়া আছে why has the mother been compared to the late winter moon in the poem My Mother at 66. এইটো কোশ্চেন মোস্ট ইম্পর্টেন্ট হয়, ভালকৈ চাই যাবা। C number দিয়া আছে what childhood fear did Kamala Das refer to in her poem What did she hide it. এইটো ইম্পর্টেন্ট কোশ্চেন হয়। D number দিয়া আছে what according to Pablo Neruda what important lesson can the art teach us. এইটো ইম্পর্টেন্ট কোশ্চেন হয়। E number দিয়া আছে why do the people who are running the roadside stand ask for some city money. F number দিয়া আছে what did the parting word of the poet and her smile signify. এইটো তোমালোকৰ মোস্ট ইম্পর্টেন্ট কোশ্চেন হয়। নেক্সট 12 নম্বৰ দিয়া আছে এনসার এনি 5 অফ দ্য ফলোইং কোশ্চেন, যত তোমালোকক 1 মাৰ্ক কৈ দিয়া আছে, 5টা কোশ্চেন দিছে। Where did Gandhi meet Professor J.B. Kripalani for the first time? Name the animal discovered by the author in the Peacock Island. C number দিয়া আছে name the book from where the chapter Memories of Chota Saheb has been taken. D number দিয়া আছে what did M. Hamel or on the day of the last lesson. তাৰপিছত E number দিয়া আছে from whom did Shopi went to get Danny Casey autograph. F number দিয়া আছে what does Saheb originally hail from. G number দিয়া আছে which country had developed synthetic indigo. তো এইখিনি আছিল তোমালোকৰ 1 মাৰ্কৰ কোশ্চেন, যত তোমালোকক 5টা লিখিব গৈছে। এটা কোশ্চেনত 1 মাৰ্ক কৈ দিয়া আছে। নেক্সট 13 নম্বৰ চোৱা এনসার এনি 5 ইন 30 to 40 ওয়ার্ড, যিকোনো তোমালোকক 5টা প্ৰশ্নৰ উত্তৰ লিখিব গৈছে, যত তোমালোকক 2 মাৰ্ক দিয়া আছে। এ নম্বৰ দিছে what word did M. Hamel write on the blackboard before dismissing the last class. Why did they mean. B number দিয়া আছে how was a solution to the problem of indigo sharecropper of Champaran found. C number দিয়া আছে what are the other dreams Shopi had beside owning boutique. D number দিয়া আছে who was John Rowntree. E number দিয়া আছে what would friends love to do on that sunny morning instead of going to school. F number দিয়া আছে why was Gandhi impressed with Shukla. G number দিয়া আছে why did Gandhi choose to go to Muzaffarpur first before going on to Champaran. H number দিয়া আছে how did Shopi father react when Geoff told him about her meeting with Danny Casey. I number দিয়া আছে what information does the author give us about Manas wildlife sanctuary. তো ইয়াত তোমালোকক 5টা লিখিব কৈছিল, তোমালোকক এটা 2 মাৰ্ক কৈ দিয়া আছে। নেক্সট 14 নম্বৰটো চোৱা কি দিয়া আছে এনসার এনি ওয়ান অফ দ্য ফলোইং কোশ্চেন ইন 18 to 100 ওয়ার্ড। এ নাম্বার দিয়া আছে describe the Bengal maker of Firozabad. How does the vicious circle of the Shahukar, the middleman, never allowed them to come out of poverty. Or দিয়া আছে how would you describe the character and temperament of Shopi father. তো ইয়াত তোমালোকক এটা লিখিব গৈছে, 5 মাৰ্ক দিয়া আছে। ইয়াতে তোমালোকক জনাই দিছোঁ যে আমি তোমালোকক ইংলিছৰ লস স্প্ৰিঙত 2টা ভিডিও আপলোড কৰিছোঁ। যদি কোনোবাই সেই ভিডিও দুটা চোৱা নাই তোমালোকে চাই ল'বা। সেই 2টা ভিডিও আমি যিমানখিনি প্ৰশ্ন লিখাইছোঁ গোটেইখিনি তোমালোকৰ প্ৰি ফাইনেল এক্সামবোৰত আহি গৈছে। নেক্সট 15 নম্বৰটো চোৱা কি দিয়া আছে এনসার এনি ওয়ান অফ দ্য ফলোইং কোশ্চেন ইন 125 to 150 ওয়ার্ড। এ নাম্বার দিছে ডিসকাস দ্য ফর্ম অফ ডিসক্রিমিনেশন projected in the narration of Jitkalasa and Bama. B number দিয়া আছে why was the Maharaja of Pratibandhapuram called the Tiger King. How did his campaign of tiger hunting continue. How was he avenged by the 100 tiger. তো এইটো তোমালোকক ভিস্টাছৰ পৰা দিয়া আছে, এটা কোশ্চেনত তোমালোকক 7 মাৰ্ক দিয়া আছে। নেক্সট 16 নম্বৰটো চোৱা কি দিয়া আছে এনসার এনি 4 অফ দ্য ফলোইং কোশ্চেন ইন 30 to 40 ওয়ার্ডস। এ নাম্বার দিয়া আছে why was there no curtain in lamp house. এইবোৰ তোমালোকৰ ভিস্টাছৰ পৰা দিয়া আছে। বি নাম্বার দিয়া আছে which word of her brother made a deep impression on Bama. C number দিয়া আছে what did astrologer foretell when Tiger King was born. D number দিয়া আছে what is the significance of Bhelaghar. E number দিয়া আছে why was Jitkalasa tripped when Judoin told her that her hair would be cut short. F number দিয়া আছে why did the servant leave Dr. Shadow house. G number দিয়া আছে how did the Tiger King meet his aunt. তো এইখিনি আছিল তোমালোকৰ নগাঁও ডিস্ট্ৰিক্টৰ ইংলিছৰ কোশ্চেন পেপাৰখন। আশা কৰিছোঁ এই কোশ্চেন পেপাৰখনত কেনেকুৱা ধৰণৰ কোশ্চেন আহিছে তোমালোকে বুজি পালা আৰু এই কোশ্চেন পেপাৰখন তোমালোকে সলভ কৰিবা। তোমালোকৰ যিসকলৰ প্ৰি ফাইনেল এক্সাম হোৱা নাই তেওঁলোকৰ ইম্পৰ্টেন্ট হ'ব আৰু এই কোশ্চেন পেপাৰখন তোমালোকৰ ফাইনেল এক্সামতো হেল্প কৰিব। যদি ভিডিওটো ভাল পালা তেনেহলে ভিডিওটো এটা লাইক কৰি দিবা আৰু এই কোশ্চেন পেপাৰখনৰ আমি গ্ৰামাৰ সেকশনটো তোমালোকক সলভ কৰি দিলো। সেই গ্ৰামাৰবোৰ তোমালোকে কপিত নোট ডাউন কৰি ল'বা। আৰু ক্লাস 12 কাৰণে আমি বহুতো ভিডিও আপলোড কৰিছো আৰু আমি তোমালোকক পৰীক্ষাৰ আগলৈকে সহায় কৰি যাম। যদি তোমালোকে চেনেলটো নতুন হয় তেনেহলে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওৰ প্ৰথমে যেটো কথা মই কলো যে ইয়াৰ পিডিএফটো কত দিম, ইয়াৰ পিডিএফটো আমাৰ হোৱাটসএপ গ্ৰুপত দি দিম। ডেসক্ৰিপচনৰ লিংক আছে, তাৰ পৰা আমাৰ হোৱাটসএপ গ্ৰুপটো তোমালোকে জয়েন হৈ ল'বা। আৰু যদি
কাৰোবাৰ ডিষ্ট্ৰিক্টত প্ৰি ফাইনেল এক্সাম হৈ গৈছে তেনেহ'লে তোমালোকে আমালৈ কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিব পাৰা সেই কোৱেশ্চন পেপাৰৰ আলামত আমি তোমালোকক MCQ অথবা আমি গ্ৰামাৰ সেকশনটো তোমালোকক সলভ কৰি দিম তোমালোকে এই নম্বৰটো কোৱেশ্চনটো পঠিয়াই দিবা PDF বনাই 6001745135 এই নম্বৰটো তোমালোকে PDF বনাই কোৱেশ্চন পেপাৰবোৰ সেন্ড কৰিবা আৰু তোমালোকৰ ডিস্ট্ৰিক্টটো লিখি দিবা তেনেহলে আজি ভিডিওটো আমি ইয়াতে সামৰিছো নতুন এটা ভিডিওৰ লগত তোমালোকৰ লগত পুনৰ দেখা দেখি হম ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো